গুড মৰ্ণিং সকলোকে। এই মাত্ৰ মই গা পা ধুই আজৰি হৈছোঁ আৰু মা আজি গৈছে মানে পথাৰলৈ। পাপাই মানে লগ ধৰিলেও গ'ল পথাৰত কিবা আছে। আমাৰ ৰুইটো শেষ হ'ল বাৰু, খালি কঠীয়া আনি তলিত কিবা কাম আছে নেকি, সেইকাৰণে গ'ল। মায়ে ক'লে আজি ভাতকেইটা তয়ে বনাবি। মোৰ আকৌ ইমান মানে এক্সপিৰিয়েঞ্চ থকা নহয় যে মানে একদম ধুনীয়াকৈ বনাব পাৰোঁ, সেনেকুৱা নহয় আৰু কমকৈ মানে অলপ চলপকৈ বনাব জানো। তাৰপৰা মায়ে আকৌ ভাতকেইটা বনাবলৈ ক'লে হয়, কিন্তু ভাতকেইটা তেওঁ নিজে বনাই পিনি ধুনীয়াকৈ পথাৰলৈ গুচি গ'লগৈ। এতিয়া ভাজি আৰু দাইলকণ বনোৱাৰ দায়িত্ব মানে মোৰ। এতিয়া কি বনাওঁ কেনেকৈ বনাওঁ নাজানো বাৰু। মানে ঢেকীয়া ভাজি অকণমান বনাম আৰু কঁঠাল গুটি দালি অকণমান বনাম। তাৰপৰা ঢেকীয়াখিনি মানে মই কালিয়ে ধুনীয়াকৈ মানে এনেকৈ এডাল এডাল কৰি পানি ছিঙিয়ে থৈছিলোঁ। আৰু ৰাতিপুৱা মানে বহুত লৰালৰি হয়, বাকীবোৰ কামো থাকে। আকৌ ঢেকীয়াখিনি মানে বাছোঁতে বহুত টাইম লাগি যায় যে, সেইকাৰণে ৰাতিয়ে ছিঙি থৈ দিছিলোঁ। ঢেকীয়া ভাজিটো চবেই বনাব জানে, মই খালি মানে কেনেকৈ কি কৰি থাকোঁ আৰু সেইখিনিকে আপোনালোকক দেখাম বোলো। এতিয়া মই আহি গ'লোঁ পাকঘৰলৈ। আপোনালোকে বাৰু ভাতকেইটা যেতিয়া বনায়, ভাতকেইটা মানে গেছটো কুকাৰতে বনাওক হওক বা য'তে নবনাওক, ভাতকেইটা বনোৱাৰ পাছত বাৰু উখনিয়াই দিয়ে নাই ভাতকেইটা উখনিয়াই দিলে খাবলৈ খুব ধুনীয়া হয়, এটা এটা হয়। আমাৰ ঘৰত খালি কিছুমানে উখনিয়াই নলয় দেখোন, প্ৰায় দেখোঁ মানে আমাৰ আকৌ ভাতকেইটা বনোৱাৰ পিছত ধুনীয়াকৈ উখনিয়াই ল'লেহে ভাল লাগে। আৰু এতিয়া উখনিয়াই দিম যে অলপ সময়ৰ পাছতে ইমান ধুনীয়া এটা এটা হ'ব ভাতকেইটা খাবলৈ। আৰু এটা এটা হ'লে মই ভাতকেইটা খাই বহুত ভাল পাওঁ। লাহে লাহে আৰু মাক দেখি দেখি ধুনীয়াকৈ বনাবলৈ শিকিছোঁ বাৰু। মায়ে আকৌ ইমান ধুনীয়াকৈ বনায়। আগতে মই ঘৰত বন শাক যে নাখাওঁৱেই, জাতিলাও কোমোৰা বেছিকৈ নাখাওঁৱেই। এতিয়া মানে মায়ে ইমান ধুনীয়াকৈ জুতি লগাই বনায়। বন শাককেইডালো ইমানেই জুতি লগাই বনায় মানে দাইলকণে হওক বা চব্জিকণে হওক খাবলৈ ইমান ধুনীয়া হয়। এতিয়া যেনিবা খাইছোঁ আৰু লাহে লাহে বন শাক হওক, কোমোৰা হওক, জাতিলাও হওক। আৰু এয়া দেখিছেনে, ঢেকীয়াখিনি কালিয়ে মই ধুনীয়াকৈ এডালি এডালিকৈ ছিঙি থৈ দিছিলোঁ। এতিয়াখিনি বনাম। এতিয়া কিন্তু ইমান সৰহ লাগিছে, বনাই দিয়াৰ পিছত তেনেই অকণমান হৈ যাব। আৰু এইফালে ইয়াত দালিত দিবলৈ কঁঠাল গুটি। তেতিয়াহ'লে বনাই লওঁ দেই, একেবাৰে বনাই হোৱাৰ পাছত আপোনালোকক দেখাম। মানে এইখন ঘৰলৈ অহাৰ পৰা মানে মই বনোৱা সিজোৱাৰ ক্ষেত্ৰত বহুতখিনি কথাই শিকিলোঁ। আমাৰ মায়ে কি কৰে মানে লগালগ চাউলকেইটা ধুই পানি ভাতকেইটা নবনায়। তেওঁ চাউলকেইটা অকণমান দেৰি ধুই মেলি থৈ দিয়ে, মানে কোমলিবলৈ দিয়ে। তেতিয়া ভাতকেইটা হেনো খাবলৈ বৰ ধুনীয়া হয় আৰু হয়ো খাবলৈ ভাল লাগে। আৰু তেনেকৈ এই দাইলখিনিও এতিয়া মই বহুত দেৰি তিয়াই থৈ দিম। মই এতিয়া বনালেও মানে তেনেকৈয়ে কৰোঁ, মানে চাউলকেইটা আগতে মানে অকণমান তিয়াই মেলি থৈ দিওঁ। তাৰপিছত ভাতকেইটা দিয়াৰ আগতে মানে চাউলকেইটা আকৌ কুকাৰত দিয়াৰ আগেহে মানে মই ধুই লওঁ ধুনীয়াকৈ। তেতিয়া ভাতকেইটা মানে বৰ ধুনীয়া হয়। আপোনালোকে এনেকৈ চাবচোন, যদি আপোনালোকে কৰিবও পাৰে বাৰু তেনেকুৱা, কিন্তু মানে যিসকলে নকৰে এনেকৈ এবাৰ কৰি চাবচোন। বেটেৰীখন চাৰ্জ হ'ল নেকি? চাৰ্জ শেষ হ'ল যদি উলিয়াই দিয়া বাহিৰলৈ। সেইখন অহা যোৱা কৰা বাটটোতে গোটেইখন থৈ দিলে আৰু একেবাৰে গ্ৰীণটো একেবাৰে ওপৰটো ফুল হোৱাটো আকৌ গোটেইখিনি গ্ৰীণ হ'ল নি? জানো পাই তেতিয়াহ'লে মই নাজানো, ওপৰকেইটা গ্ৰীণ হ'লে হেৰি কৰি দিব পাৰি চাগে। অঁ কৃষ্ণ কৰিব লাগে, কৃষ্ণ কৰি ল'ব লাগে। He is my brother-in-law, you know. আয়াও একো তুমি ল'ৰা মানুহে গেজিটো ৰাখিলে কি হয়? তাৰ নামটো হৈছে মানস হাতীমূৰীয়া। He is a very kind person. বহুত মৰমীয়াল দেই আমাৰ ল'ৰাকেইটা, মানে মোৰ দেৱৰকেইটা বহুতেই ভাল। মই যিটোকে কওঁ সেইটোকে শুনে, বুজিলা। এতিয়া তোমাক মই এতিয়া কাম এটা দিম, এই বুটকেইটা মানে ধুনীয়াকৈ গুচোৱাকৈ যোৱা। বুটকেইটা মানে চাটনি অকণমান বনাম, ঢেকীয়া ভাজি, কঁঠাল গুটি দালি আৰু লগতে বুটৰ চাটনি। খোৱাতে কম্বিনেশ্যন গাল খাই দিম মই আজি ভাত। ঢেকীয়া ভাজিকণ বাৰু বনাবলৈ কাৰোবাক শিকাব লাগে নি? হে কি যে মই কথাবোৰ কৈ থাকোঁ আৰু দেই। আজি ৰান্ধনি মই, ভাত কেতিয়াকে হ'ব ঠিকান নাই। সোনকালে ভাত দিয়া, সোনকালে ভোক লাগিছে। বেয়া বুলি মই গম পাইছোঁ। কলখন মিলতে হে ব্ৰেক কে বাদ। ৰান্ধনি অৱস্থাটো গৰমত ঘামি মেলি এদাই গাইছ। এইফালে মানুহজনক মই ভাত খাবলৈ দি দিলোঁ। কোৱা কেনেকুৱা লাগিছে কোৱা? এইখন থালিখন দেই, আকৌ এনেকেই লয় আমাৰ ভাত খাবলৈ। হে টেঙা দালি, অঁ ঢেকীয়া ভাজি, অঁ বুটৰ চাটনি, মজা নে? এইফালে এনাইকো দি দিলোঁ, এনাই খাবহি আৰু এতিয়া। এয়া খোৱা তেতিয়াহ'লে মই অকণ দেৰি খাম, মাহঁত আহিলে দেই। বাকীটো চব হৈ গ'ল। ভাত পানী মানুহজনকো দিলোঁ, ভাইটিকো দিলোঁ, এনাইকো দিলোঁ। এতিয়া মই কাপোৰকেইটা মেলি লওঁ।
আজি মই কেৱল মোৰ কথাখিনিকে আপোনালোকক শুনোৱাই থাকিলোঁ। আপোনালোকে চাগে আজি ভিডিঅ'টো চাই আমনিও পাব পাৰে। এইকেইটা দিন এনেকৈয়ে পাৰ কৰিছোঁ আৰু আপোনালোকে বাৰু গেলা গৰম দিনকেইটা কেনেকৈ পাৰ কৰিছে কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকৰ বাৰু ৰুই মেলি শেষ হ'লনে পথাৰত? এই ৰান্ধনি ভাত পানী বনাই আজৰি হ'ল। এতিয়া মা পাপা অহালৈ বাট চাইছোঁ, ডাঙৰ বা অহালৈ বাট চাইছোঁ। তাৰপাছতে ভাত খাম। বাকীসকলক খুৱাই বোৱাই আজৰি কৰিলোঁ। কাঁহী বাতি ধুই মেলিও আজৰি। এতিয়া ধুনীয়াকৈ পৰিহে দিছোঁ আৰু